JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি লজিক এণ্ড প্ৰুফ টেকনিক্সৰ অন্য এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিবলৈ লৈছো। টপিকটো হ'ল কণ্ডিশনেল এণ্ড বায়'কণ্ডিশনেল ষ্টেটমেণ্ট। আমি লজিক এণ্ড প্ৰুফ টেকনিক্সৰ প্ৰথম যেটো ভিডিঅ' আলোচনা কৰিছিলো তাত আমি নোটেশন বিলাকৰ সম্পৰ্কে আলোচনা কৰিছিলো। ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি জানি যথেষ্ট ভাল লাগিছে। নেক্সট আমি আলোচনা কৰিছিলো কেনেকৈ লজিকেল যিবিলাক প্ৰপজিশন থাকে বা ষ্টেটমেণ্ট থাকে সেই ষ্টেটমেণ্ট বিলাক আমি কেনেকৈ কানেক্ট কৰিম সেই সম্পৰ্কে আলোচনা কৰিছিলো। তাত আমি আলোচনা কৰিছিলো কনজাংশন, ডিসজাংশন এণ্ড নিগেশন সম্পৰ্কে। গতিকে আৰু ট্ৰুথ টেবুল বিলাক কেনেকৈ উলিয়াই যিসকল ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে চাই লবা, মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম। এতিয়া আজি আমি আলোচনা কৰিম যদি ষ্টেটমেণ্ট বিলাক কণ্ডিশনেল হয় আৰু বা বায়'কণ্ডিশনেল হয় তেতিয়া আমি কেনেকৈ আলোচনা কৰিম বা কানেক্ট কৰিম। এতিয়া কণ্ডিশনেল হ'ল কণ্ডিশনেলটো আমি কেনেকৈ দেখুৱাম সেইটো চাওঁ। প্ৰথমতে P implies Q। আমি কণ্ডিশনেল ষ্টেটমেণ্ট এটা আমি কেনেকৈ উল্লেখ কৰিম সিম্বলিক্যালি P implies Q। এই চিনটো হ'ল P implies Q। আমি ইয়াক কোনতে পঢ়িম P implies Q means if P then Q। সেই কথাটো মনত ৰাখিব লাগিব। যদি P তেতিয়া হলে Q। এতিয়া আমি চাওঁ P এই যেটো কণ্ডিশন এই কণ্ডিশনেলটো কি হ'ব P is sufficient and Q is necessary। মানে P is sufficient condition for Q আৰু Q is necessary condition for P। সেই কথাটো আমি মনত ৰাখিব লাগিব। অৰ্থাৎ P টোক আমি হাইপোথেসিস বুলি ক'ব পাৰো আৰু Q টো হ'ল কনক্লুজন। আমি তেনেকৈ ক'ব পাৰো। এতিয়া আমি ধৰি ললো let P is equal it is raining। মানে P টোৰ যেটো P এ বুজাইছে যে প্ৰপজিশনটো হ'ল যে it is raining আৰু Q হ'ল it is cloudy। এতিয়া এই P and Q আমাক যদি কোৱা হয় যে কণ্ডিশনাল ফৰ্মত এটো লিখা তেতিয়া আমি কেনেকৈ লিখিম P implies Q that is means কি হ'ব if it is raining then it is cloudy। গতিকে আমি এই যেটো এই ষ্টেটমেন্ট দুটা আমি কি কৰিব পাৰো কণ্ডিশনেল প্ৰপজিশন বা কণ্ডিশনেল ষ্টেটমেন্টক আমি যেতিয়া ইয়া কানেক্ট কৰিম তেতিয়া আমি P implies Q এনেকৈ লিখিম if it is raining then it is cloudy। এতিয়া এইটোৱে কি বুজায় মানে P then Q আমি ইয়াৰ পৰা কেইটামান ফৰ্ম উলিয়াই ল'ব পাৰো। সেইটো হ'ল কি P then Q মানে P then Q অৰ্থাৎ it is raining then it is cloudy। নেক্সট আহিলে P implies Q যেটো ক্লাউডি হোৱাৰ কাৰণেহে কি হৈছে দিনটো ৰেইনি হৈছে। আমি সেই কথাটো জানিব লাগিব। গতিকে P implies Q। নেক্সট আহিলে Q if P যদি Q হয় যদি P হয় তেতিয়াহলে Q হ'বই। কাৰণ যদি বতৰটো ক্লাউডি নহয় তেতিয়াহলে বতৰটো এটা বৰষুণ দি নাথাকে। নেক্সট আহিলে P only if Q। P তেতিয়াহে হ'ব only if Q যদি বতৰটো ক্লাউডি হয় তেতিয়াহে কি হ'ব ৰেইনি হ'ব। নেক্সট আহিলে P is sufficient condition for Q is a necessary condition for P। এটা এইখিনিতে আমি দেখিলো যে ইটোৰ লগত কি হৈছে দুটা ষ্টেটমেন্ট বা প্ৰপজিশনস দুয়োটা কি হৈছে কণ্ডিশনত আছে তাৰমানে মানে যদি বতৰটো কি হয় বতৰটো ক্লাউডি হয় মানে ডাৱৰীয়া হয় তেতিয়াহলে কি হৈছে বতৰটো বৰষুণ দি থাকিব বতৰটোৱে। গতিকে ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ষ্টেটমেন্ট সেই ষ্টেটমেন্ট বিলাকক আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ কণ্ডিশনেল। এতিয়া বায়'কণ্ডিশনেল কানেক্টিভ আমি কেনেকৈ কৰিম যদি ষ্টেটমেন্ট দুটা বায়'কণ্ডিশনেল হয় তেতিয়া আমি তাক কেনেকৈ দেখুৱাম সিম্বলিক্যালি। এইটো হ'ল বায়'কণ্ডিশনেলৰ চিন if and only if বুলি আমি পঢ়িম আৰু এটো আৰু এটা ধৰণে কোৱা হয় if বুলিও কোৱা লিখা হয় এনেকৈ if বুলি কয় অকল I ডাবল F আৰু ইয়াক আমি কি কম if and only if। এই চিনটোৱে বুজাব if and only if। if and only if means to কি হ'ব P implies Q and Q implies P। এটা P implies Q means আমি জানো যে P is sufficient condition for Q and Q is necessary condition for P। নেক্সট ইয়াত কি হ'ব Q is sufficient condition for P is necessary condition for Q। এটা আগতে আমি কি পালো যে P implies Q means আমি কি পাইছিলো যে P is sufficient condition for Q is necessary condition। ইয়াত কথাটো কি হ'ব উল্টা হ'ব যে দুয়োটাৰে কাৰণে কি হৈছে sufficient আৰু necessary condition হ'ব। গতিকে সেইটো কাৰণে এই দুইটা কণ্ডিশনক কি বুলি কোৱা হয় বায়'কণ্ডিশনেল বুলি কোৱা হয়। গতিকে বায়'কণ্ডিশনেল হলে তেতিয়াহলে ইয়াৰ শৰ্তটো কি যে দুয়োটাৰ কাৰণে কি হৈছে সাফিচিয়েন্ট কণ্ডিশন আকৌ নেসেসারি কণ্ডিশন। ঠিক আছে। এটা এই বায়'কণ্ডিশনেল এণ্ড কণ্ডিশনেল এই দুয়োটা ষ্টেটমেন্টৰ আমি ট্ৰুথ টেবুলখন চাই লওঁ। ট্ৰুথ টেবুলখনত আমি প্ৰথমতে এটা কথা
ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা যে যদি আমাৰ ষ্টেটমেণ্ট দুটা হয় যেহেতু পি এণ্ড কিউ দুটা ষ্টেটমেণ্ট তেতিয়া আমি কি কৰিব লাগে 2 স্কোৱাৰ কৰি 4 তাৰমানে ট্ৰু এণ্ড ফলছ ট্ৰু আমি 4টা ধৰিম ঠিক আছে যদি তিনিটা হয় যেনে পি কিউ আৰ হ'ল তেতিয়া আমাৰ কি হ'ব 2 কিউব হ'ব তেতিয়া এইটো কি লিখিম আমি 8টা ট্ৰু এণ্ড ফলছ হয় আচলতে কি হয় ট্ৰু এণ্ড ফলছ প্ৰতিটো ষ্টেটমেণ্টৰ মই আগৰ ক্লাছত আলোচনা কৰিছিলোঁ যে প্ৰতিটো ষ্টেটমেণ্টত কি হৈছে দুটা তাৰ আনসাৰ থাকে এটা হ'ল ট্ৰু এটা হ'ল ফলছ অৰ্থাৎ প্ৰপজিশ্যনবিলাক তেনেকুৱাই যে ডিক্লাৰেটিভ সেন্টেন্স হয় তাহাঁতৰ ট্ৰু এণ্ড ফলছ থাকে যদি ট্ৰু হয় তেতিয়াহ'লে কি হ'ব 1 হ'ব যদি ফলছ হয় তেতিয়াহ'লে 0 হ'ব বাইনাৰী নাম্বাৰছটো কি হ'ব তাৰমানে গতিকে যদি আমাৰ এনেকুৱা ষ্টেটমেণ্ট তিনিটা হয় তেতিয়া আমাৰ এইটো 8 হ'ব তাৰমানে আমি চাৰ্টখনত কি লিখিব লাগিব ইয়াত আৰু ট্ৰু ট্ৰু ফলছ ফলছ লিখি চাৰ্টখন ইমানলৈকে বনাব লাগিব ঠিক আছে এতিয়া আমি ট্ৰু এণ্ড ফলছটো চাই লওঁ পি কিউ ট্ৰু ট্ৰু ফলছ ফলছ পি কিউ হ'ল 3 ট্ৰু ফলছ ট্ৰু ফলছ এতিয়া পি ইমপ্লাইজ কিউ পি ইমপ্লাইজ কিউ হ'লে কি হ'ব পি ইমপ্লাইজ কিউ অৰ্থাৎ পি ইজ সাফিচিয়েণ্ট কণ্ডিশ্যন ফৰ কিউ কিউ ইজ নেচেচেৰী কণ্ডিশ্যন ফৰ পি এতিয়া আমি আগতে ধৰি লৈছিলোঁ ভিডিঅ'টোত তোমালোকৰ মনত আছে আগৰ উদাহৰণটো যে পি মানে কি যে ইট ইজ ৰেইনিং আৰু কিউ হ'ল ইট ইজ ক্লাউডি এতিয়া আমি চাওঁ যদি ৰেইনিং ক্লাউডি হয় তেতিয়াহ'লে ৰেইনিং হ'ব সেই দুইটা কথা সত্য গতিকে যদি দুইটা ট্ৰু হয় তেতিয়াহ'লে কি হৈছে ইয়াৰ ট্ৰুথ টেবুলত আমি কি পাম ৰিজাল্টটো ট্ৰু হ'ব আৰু যদি যিটো আমাৰ পিটো যদি ট্ৰু হয় মানে যদি ৰেইনিং হয় বতৰ দিনটো ৰেইনিং হয় বা বতৰটো সেইদিনাখন বৰষুণ দি থকা হয় তেতিয়াহ'লে কিউ কি হৈছে ফলছ হ'ল ক্লাউডি নহয় বতৰটো কিন্তু ক্লাউডি নহয় তেতিয়াহ'লে গোটেই কণ্ডিশ্যনটোৱে কি হ'ব ফলছ হ'ব যিহেতু বতৰটো ডাৱৰীয়া নহ'লে মানে আকাশত ডাৱৰ নাথাকিলে কেতিয়াও কি নহয় বৰষুণ নিদিয়ে গতিকে ই ফলছ নেক্সট আমি চাওঁ যদি পি ফলছ হয় অৰ্থাৎ যদি বৰষুণ নাই দিয়া কিউ কিন্তু ট্ৰু নেচেচেৰী কণ্ডিশ্যনটো কি ট্ৰু অৰ্থাৎ কি হৈছে বতৰটো ক্লাউডি কিন্তু হ'ব পাৰে মানে নেচেচেৰী কণ্ডিশ্যনটোৰ ক্ষেত্ৰত এনেকুৱা হয় যে কণ্ডিশ্যনটো নেচেচেৰী হয় ই আৱশ্যকীয় যে বৰষুণ দিবলৈ বতৰটো কি হ'ব লাগিব ডাৱৰীয়া হ'ব লাগিব কিন্তু বৰষুণ নিদিবও পাৰে ডাৱৰীয়া হৈ থাকিব পাৰে বৰষুণ নিদিবও পাৰে গতিকে এইটো কি হ'ল ফলছ এণ্ড ট্ৰু পি এণ্ড কিউ ফলছ এণ্ড ট্ৰু মানে সাফিচিয়েণ্ট কণ্ডিশ্যনটো যদি ফলছ হয় নেচেচেৰী কণ্ডিশ্যনটো যদি ট্ৰু হয় তেতিয়া কিন্তু আমি ৰিজাল্ট কি পাম পি ইমপ্লাইজ কিউ কি হ'ব ট্ৰু হ'ব নেক্সট আহিলে দুয়োটাই যদি ফলছ হয় অৰ্থাৎ বৰষুণো দিয়া নাই কি হৈছে বতৰো ডাৱৰীয়া নহয় তেতিয়াহ'লে দুয়োটাই ফলছ হ'লে কিন্তু আল্টিমেট ৰিজাল্টটো আমি কি পাওঁ ট্ৰু পাওঁ কাৰণ বিপৰীত কণ্ডিশ্যনটো হ'ব গতিকে এইটো হ'ল কি আমাৰ পি ইমপ্লাইজ কিউ নেক্সট আমি চাওঁ ইয়াত আমি কৈছিলোঁ যে যদি বায়' কণ্ডিশ্যনেল হয় তেতিয়া কি হ'ব পি ইমপ্লাইজ কিউ এণ্ড কিউ ইমপ্লাইজ পি ঠিক আছে গতিকে কিউ ইমপ্লাইজ পি হ'লে কি হয় আমি আকৌ সেইটো চাওঁ গতিকে আমি এতিয়া চাৰ্টখনত কি কৰিম উভতাই চাম কিউ ইমপ্লাইজ পি গতিকে কিউ ট্ৰু পিউ ট্ৰু কিউ ইমপ্লাইজ মিনছ কি হ'ব কিউ ইজ সাফিচিয়েণ্ট কণ্ডিশ্যন ইয়াত পি ইজ নেচেচেৰী কণ্ডিশ্যন গতিকে দুয়োটা যদি ট্ৰু হয় নেচেচেৰী কণ্ডিশ্যন সাফিচিয়েণ্ট কণ্ডিশ্যন নেচেচেৰী কণ্ডিশ্যন দুয়োটা যদি ট্ৰু হয় তেতিয়া ৰিজাল্ট কি হ'ব ট্ৰু হ'ব নেক্সট আহিলে সাফিচিয়েণ্ট কণ্ডিশ্যন যিটো কিউ সাফিচিয়েণ্ট কণ্ডিশ্যন কি ফলছ কিউটো ফলছ কিন্তু নেচেচেৰী কণ্ডিশ্যন টি এইটো হ'ল ট্ৰু তেতিয়াহ'লে আমাৰ ৰিজাল্ট কি আহিব ট্ৰু আহিব যিহেতু আমি আগতে কৈছোঁ যে নেচেচেৰী কণ্ডিশ্যনটো কি হৈছে যদি ট্ৰু থাকে তেতিয়াহ'লে ৰিজাল্টটো ইটো ফলছ থাকিলেও মানে সাফিচিয়েণ্ট কণ্ডিশ্যন ফলছ থাকিলেও ট্ৰু আহিব ঠিক তেনেকৈ আকৌ নেচেচেৰী কণ্ডিশ্যন আহিলে সাফিচিয়েণ্ট কণ্ডিশ্যন কি ট্ৰু আৰু নেচেচেৰী কণ্ডিশ্যন হ'ল ফলছ তেতিয়াহ'লে আমাৰ ৰিজাল্ট কি আহিব ফলছ আহিব নেক্সট ফলছ দুয়োটা থাকিলে কি আহিব ট্ৰু আহিব গতিকে অকণমান তোমালোকে কথাখিনি মনোযোগ দি মানে অকণমান চিন্তা কৰিলে বস্তুটো লজিকটো গম পাই যাবা নেক্সট যদি আমি দুয়োটাক পি ইমপ্লাইজ কিউ এণ্ড কিউ ইমপ্লাইজ পি আমি যদি সিহঁতক কি কৰোঁ কনজাংশ্যন কৰোঁ তেতিয়া আমি কেনেকৈ কি পাম সেইটো চাই লওঁ ৰিজাল্টটো আমাক কি আহিব মানে দুয়োটাকে যদি আমি সংযোগ কৰোঁ তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব আমি চাই লওঁ যিহেতু পি ইমপ্লাইজ কিউ কিউ ইমপ্লাইজ পি পি ইমপ্লাইজ কিউ এণ্ড কিউ ইমপ্লাইজ পি এতিয়া আমি চাওঁ যদি দুয়োটা ট্ৰু হয় তেতিয়াহ'লে ৰিজাল্ট ট্ৰু যদি দুয়োটা কি হয় ফলছ এণ্ড এটা ফলছ হয় এটা ট্ৰু হয় ৰিজাল্ট কি হ'ব ফলছ
যদি এটা ট্ৰু হয় এটা ফলছ হয় ৰিজাল্ট ফলছ আৰু যদি দুয়োটা ট্ৰু হয় তেতিয়াহ'লে ৰিজাল্ট ট্ৰু গতিকে তোমালোকে এইটো নিশ্চয় কনজাংচনত গম পাইছা কেনেকৈ হয় ঠিক আছে এইখিনি হ'ল বায়' কণ্ডিশ্যনেল এণ্ড কণ্ডিশ্যনেলৰ মূল কথা এতিয়া আমি এটা উদাহৰণ লওঁ এক্সাম্পলটো হ'ল দ্য পিকনিক উইল বি কেনচেলড ইফ ইট ইজ আইদাৰ উইণ্ডি অৰ ৰেইনি এই যিটো ষ্টেটমেণ্টটোক আমি বায়' কণ্ডিশ্যনেল ফৰ্মত লিখিব লাগে যেহেতু আমি এইটো দেখিছোঁৱে যে ইয়াত কি হৈছে ইফ এণ্ড অনলি ইফৰ লিখা হৈ আছে ইফ এণ্ড অনলি ইফ গতিকে দ্য পিকনিক উইল বি কেনচেলড আমি ধৰি ল'লোঁ পি হ'ল দ্য পিকনিক will be cancelled P picnic will be cancelled next আহিলে আমি W ধৰিলোঁ it is windy আৰু Q আমি ধৰি ল'লোঁ it is rainy এতিয়া এই যিটো প্ৰপজিশ্যন এইটো আমি দেখিছোঁ যে এইটো কম্পাউণ্ড প্ৰপজিশ্যন কণ্ডিশ্যনেল ফৰ্মত আমি ইয়াক লিখিব লাগিব বায়' কণ্ডিশ্যনেল ফৰ্মত গতিকে ইয়াক আমি কেনেকৈ লিখিম এতিয়া আমি ইয়াক কেনেকৈ সজাব পাৰোঁ নোটেশ্যন দি পেলাই পি ইফ এণ্ড অনলি ইফ যিহেতু পি ইফ এণ্ড অনলি ইফ কি বুলি কৈছে যদি উইণ্ডি হয় বা ৰেইনি হয় গতিকে উইণ্ডি আৰু বা মানে অৰটো কি হ'ব উইণ্ডি ডিসজাংশন নেক্সট আহিলে এইটো কিউ গতিকে আমি আকৌ ইয়াক এনেকৈ ব্ৰেকেট দি থ'ব লাগিব যিহেতু এইটো এটা এইটো নিদিলে ইয়াৰ আকৌ অৰ্থটো বেলেগ হৈ যাব গতিকে আমি ইয়াক কেনেকৈ লিখিম এইটো বায়' কণ্ডিশ্যনেল ফৰ্মত আমি এনেকৈ ইয়াৰ আনচাৰটো কৰিব পাৰোঁ চলিউশ্যনটো এইটো ইয়াক আমি আৰু এনেকৈও লিখিব পাৰোঁ পি ইফ এণ্ড অনলি ইফ ডাব্লিউ ডিসজাংশন কিউ গতিকে এনেকৈ আমি কি কৰিব পাৰিম সমাধানটো লিখিব পাৰিম